হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে এটা বহুত ভাল খবৰ আছে। গভৰ্ণমেণ্টৰ পৰা বহুত কেইটা চাকৰিৰ নটিফিকেশ্যন আহিছে, য'ত তোমালোকে তোমাৰ যোগ্যতা অনুযায়ী আবেদন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, তোমালোকে মোক এটা কথা কোৱা, চৰকাৰী চাকৰি কাৰ নালাগে বা চৰকাৰী চাকৰি কৰাৰ ইচ্ছা কাৰ নাই? যদি বন্ধু বান্ধৱীসকল তোমালোকৰ চৰকাৰী চাকৰি কৰাৰ আশা আছে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিবা। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক বহুত কেইটা চাকৰিৰ আপডেট দিম, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ বাবে এটা পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা পোষ্ট ওলাইছে। এই পাঞ্জাৱ নেশ্যনেল বেংকত তোমালোকে কেনেকৈ আবেদন কৰিব পাৰিবা, কি কি যোগ্যতা লাগিব, বয়সৰ সীমা কিমান, কি কি পোষ্ট ওলাইছে, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি কেনেকৈ এপ্লাই কৰিব পাৰিম। তো বন্ধু বান্ধৱীসকল, যিটো পোষ্ট ওলাইছে এই পোষ্টৰ লাষ্ট ডেট হৈছে তোমাৰ 23 তাৰিখ 11 মাহ 2025। তো বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আবেদনখন কৰিবা। তো ইয়াতে অহা পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা যিটো পোষ্ট ওলাইছে, প্ৰথমত যিটো আমি দেখা পাইছো এইটো হৈছে লোকেল বেংক অফিচাৰ, য'ত পোষ্ট আছে 750 পোষ্ট। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি আছে, য'ত HCৰ বাবে আছে 104 আৰু STৰ বাবে আছে 49টা আৰু OBCৰ বাবে আছে 194টা আৰু EWSৰ বাবে আছে 67টা আৰু UR যিটো জেনেৰেল 336 মানে 336টা মান পোষ্ট আছে। তো বন্ধু বান্ধৱীসকল, এই পোষ্টত তোমালোকে যদি আবেদন কৰা আৰু তোমালোকে যদি সফল হোৱা, তেতিয়াহ'লে তোমালোকৰ চেলাৰী থাকিব 48,480ৰ পৰা তোমালোকৰ 66,160 ৰুপিজ। আৰু তোমালোকৰ তাতে গ্ৰেড পে থাকিব আৰু কিবা কিবি বহুত কিছু ফেচিলিটি থাকিব। তো বন্ধু বান্ধৱীসকল, এতিয়া আহা এই নেশ্যনেল বেংকত আবেদন কৰাৰ কাৰণে তোমালোকৰ বয়সৰ সীমা কিমান লাগিব। তো ইয়াতে লিখা আছে এজ লিমিট কেণ্ডিডেটছ এজ মাষ্ট বি বিটুইন 20 to 30 years এজ অন 017/2025। মানে তোমালোকৰ 1 তাৰিখ 7 মাহৰ 2025ৰ ভিতৰত তোমালোকৰ 20 বছৰৰ পৰা 30 বছৰ হ'ব লাগিব। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে এপ্লাই কৰাৰ কাৰণে তোমালোকৰ যোগ্যতাটো কি লাগিব। তো বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে এপ্লাই কৰাৰ বাবে তোমালোকৰ মিনিমাম কোনো এটা ইনষ্টিটিউটৰ পৰা তোমালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব প্ৰথমতে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ আবেদন কৰিব পাৰি, কিমান ফিজ লাগে আদি ইত্যাদি।